নামটো পালা এই ভাবছি তাৰমানে কাকাই এই তাৰমানে মোৰ নামতে হ'ল কথা হ'ব মাটি পাৰি মাটি কাটা কৰা আছে এই মাটি এটা ইয়াৰ নামত কৰি গম পাইছে কথাখিনি আপুনি ধুনীয়া চৰকাৰে বৰ ধুনীয়া ধুনীয়া কিছুমান মাটি বাৰীৰ কথাক লৈ মানে আঁচনি উলিয়াইছে কিছুমান গতিকে এই কথাখিনি আমাক বুজি যাওকচোন আমিও বুজি পাওঁ আৰু লগতে গোটেইখিনি কথা ক'লা তাৰোপৰি আপোনালোকৰ যদি কোনোবা অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠান যেনে মন্দিৰ মছজিদৰ মাটি পাৰিব যিকোনো অনলাইন কৰা যায় এইখন আপোনালোকে অনলাইন কৰিলেও পাব আৰু গাঁও অঞ্চলৰ যিখিনি মানুহ আছে যিহেতু গাঁও অঞ্চলত আপোনাৰ সাধাৰণ কালাৰ ৰচিদখন কাকাই দিছিল না এই নামটো মোৰ নামটো পালা ইয়াতে এই হেৰি নামটো যে যিটো ৰচিদত মোৰ নামটো পালা কাকাই মানে ভাবছি গোটাই মাটি বাৰী মোৰ নামতে এই আচ্ছা মাটিখিনি কাৰ নামত আছে এনে পিতাই নামত পিতাই আপুনি একো চিন্তা কৰিব নালাগে আচলতে উত্তৰাধিকাৰী সূত্ৰে আপুনি দুজনে ভাই ককাই দুজনে এই মাটিখিনিৰ অধিকাৰ পাব হা আৰু আমাৰ এতিয়া মিছন বসুন্ধৰা 3.0 এতিয়া এপ্লিকেশ্যন ফেজ এটা চলি আছে 31 ডিচেম্বৰলৈকে চলিব আমাৰ আজি মংগলদৈ ৰাজচক্ৰৰ অন্তৰ্গত এখন আমি এতিয়া বাটৰ নাট জেগাই জেগাই এতিয়া বাটৰ নাট পৰিৱেশন কৰি ৰাইজক এৱেৰনেছৰ কাৰণে আমি এটা প্ৰচেষ্টা কৰিছোঁ বিভিন্ন ধৰণৰ আমাৰ ছাৰ্ভিচেছ আছে এতিয়া মিছন বসুন্ধৰা 2.0 যিখিনি ৰিজেক্টেড কেছেছ সেইখিনিও ৰাইজে ৰিভিউৰ কাৰণে এপিল কৰিব পাৰিব লগতে আমাৰ ৰিক্লাছিফিকেশ্যনৰ কেছেছ আছে তাৰপিছত আমাৰ আৰু আছে যেনেকৈ বিভিন্ন ধৰণৰ চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোকে পট্টাৰ বাবে এপিল কৰিব পাৰিব এপ্লাই কৰিব পাৰিব তেনেকুৱা বিভিন্ন ধৰণৰ যিকেইটা আমাৰ আছে মানে এইবাৰ ছাৰ্ভিচেছ দিছে সেই এৱেৰনেছৰ কাৰণে আজি আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ আশা ৰাখিছোঁ ৰাইজে অৱগত হ'ব আৰু একৰ্ডিংলি তেওঁলোকে এপ্লাইও কৰিব আৰু আমি চেষ্টা কৰিম যিহেতু চৰকাৰৰ এইটো এটা বৰ ধুনীয়া এটা সুযোগ দিছে ৰাইজক আমি আশা ৰাখিছোঁ দৰং ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা ৰাইজে পাৰে মানে সুবিধাটো লওক আৰু আমিও চেষ্টা কৰিম তেওঁলোকক যাতে আমি মানে ফেজ ৱাইজ যেনেকৈ ধৰক আমাৰ অনাৰেবল CM ছাৰে কৈছে প্ৰতি 2 মাহৰ মূৰে মূৰে আমি তেওঁলোকক তাৰে যাতে সেটেলমেণ্টটো আমি দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ সেইটোৰ আমি প্ৰচেষ্টা আমাৰ ফালৰ পৰা সম্পূৰ্ণৰূপে সহযোগিতা থাকিব বসুন্ধৰা 2.0 যিসকলৰ ৰিজেক্ট হৈছিলে তেওঁলোকে এতিয়া এপিল কৰিব পাৰিব তাৰে কিছুমান বিশেষ জনগোষ্ঠী মেনশ্যন কৰি দিছে সেইটো আপোনালোকে সেৱা সেতু পৰ্টেলতেই পাই যাব তাৰ পিছতো ধৰক কিছুমানৰ 3টা জেনেৰেশ্যনৰ কাগজ বিচৰা হৈছে সেইখিনি অকণমান ৰিলেক্স কৰি দিছে কিছুমান জনগোষ্ঠীয় লোকৰ কাৰণে নিশ্চয় আমাৰ দৰং ডিষ্ট্ৰিক্ট বা আমাৰ মংগলদৈ ৰাজচক্ৰৰ অন্তৰ্গত গাঁওসমূহতো তেনেকুৱা নিশ্চয় ব্যক্তি কোনোবা থাকিব মই আটাইকে আকৌ জনাব বিচাৰিছোঁ তেওঁলোকে যাতে সেই এপিল কেছেছবোৰ সোনকালে এপ্লাই কৰি দিয়ে তেওঁলোকৰ সেই কেছ নম্বৰটো লাগিব তেওঁলোকে সেৱা সেতুত গৈ সেইটো এপ্লাই কৰিব পাৰিব আকৌ বিভিন্ন ধৰণৰ চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে স্কুল কলেজ আছে নামঘৰ আছে তেনেকুৱা ধৰণৰ অনুষ্ঠানেও পট্টাৰ বাবে মাটিবোৰ তেওঁলোকে হয়তো বহি আছে কিন্তু কোনো ধৰণৰ মাটিৰ কাগজ পত্ৰ কৰা নাই তেওঁলোককো মই অনুগ্ৰহ কৰিম যাতে তেওঁলোকে সেইখিনিও এপ্লাই কৰি দিয়ে মিছন সেৱা সেতু পৰ্টেলৰ জৰিয়তে মিছন বসুন্ধৰা 3.0 তেওঁলোকে সেইটো পাৰিব ৰিক্লাছিফিকেশ্যন আগতে আমাৰ আছিলে মিছন বসুন্ধৰা 2.0 সময়ত আছিলে অকল এগ্ৰিকালচাৰটো নন এগ্ৰিকালচাৰ এতিয়া কিন্তু সকলো ধৰণৰ ৰিক্লাছিফিকেশ্যনে মিছন বসুন্ধৰা 3.0 তেওঁলোকে এপ্লাই কৰিব পাৰিব তো মই ৰাইজক আকৌ কৈছোঁ বাৰে কৈছোঁ তেওঁলোকে এপ্লাই কৰক এপ্লাইটো আকৌ 31 ডিচেম্বৰ লাষ্ট ডেট
গতিকে বৰ বেছি দিনো নাই তেওঁলোকে যিমান এপ্লাই কৰিব আমি সিমান তেওঁলোকক ছাৰ্ভিচটো আমি সোনকালে দিবলৈ আমি চেষ্টা কৰিম আৰু আছে বহুতখিনি আছে আমাৰ ভূদান গ্ৰামদানৰো আছে মানে গোটেই লিষ্টখনে যদি মই গাই দিবলগীয়া হয় ভূদান গ্ৰামদানৰ কিছু সংখ্যক মাটি আছে যিবোৰ ছেটেল হোৱা নাই আনছেটেলড হৈ আছে সেইখিনি তেওঁলোকে এপ্লাই কৰিব পাৰিব তেনেকুৱা বৰ বিশেষ সংখ্যক মাটি আমাৰ মংগলদৈ ৰাজচক্ৰৰ অন্তৰ্গত নাই মই যিমান জানো গতিকে সেইখিনি আমাৰ কাৰণে বৰ বেছি হয়তো এপ্লিকেশ্যন নপৰিব মোৰ যি লাগিছে আমাৰ মংগলদৈ ৰাজচক্ৰৰ অন্তৰ্গত ৰাইজে বেছিখিনি আহিব তেওঁলোকে মিছন বসুন্ধৰা 2.0ৰ এপিল কেছেছ আহিব ৰিক্লাছিফিকেশ্যন কেছেছ আহিব আৰু চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ যিখিনি আছে সেইখিনিয়ে হয়তো তেওঁলোকৰ বেছি মানে দৰকাৰী হৈ আছে এতিয়া এই তিনিটা ছাৰ্ভিচেই মই কৈছোঁ বাকী যদি আৰু কাৰোবাৰ আছে একচুৱেলি টি গ্ৰাণ্টৰ মাটি আমাৰ টি গ্ৰাণ্টৰ মাটি মংগলদৈ ৰাজচক্ৰৰ অন্তৰ্গত খুব কম আছে ভূদান গ্ৰামদানৰ আনছেটেল লেণ্ড খুব কম আছে গতিকে মই ভাবিছোঁ মই এইমাত্ৰ কৈ যোৱা এই তিনিটা ছাৰ্ভিচকেইটা ৰাইজে সোনকালে এপ্লাই কৰি দিয়ক 31 ডিচেম্বৰৰ আগতে এপ্লাই কৰক মই আপোনালোককো কৈছোঁ তেওঁলোকে সেৱা সেতু পৰ্টেলৰ জৰিয়তে এপ্লাই কৰিব লাগিব আৰু ডকুমেণ্টছ কি লাগিব সেৱা সেতু পৰ্টেলত গোটেই লিষ্টখিনি আছে একৰ্ডিংলি তেওঁলোকে যি ডকুমেণ্টছ বিচাৰিছে যাতে শুদ্ধভাৱে সেইখিনি দিয়ে যাতে মানে পৰৱৰ্তী পৰ্যায়ত যাতে আমাৰ যাতে কুৱেৰি কৰা বা ৰিজেক্ট কৰিবলগীয়া যাতে অৱস্থা নাহে কিবা থাকিলে তেওঁলোকে মোৰ অফিচত আহিব পাৰে মোৰ ইয়াতে হেল্প ডেস্ক এটাও এতিয়া 31 ডিচেম্বৰলৈকে কণ্টিনিউৱাছলি আমি হেল্প ডেস্ক এটাও বহি আছে গতিকে হেল্প ডেস্কতো সুধিব পাৰে মই যদি অফিচত থাকোঁ বা মোকো পায় বা LM সকলকো পায় LRA সকলকো পায় তেওঁলোককো সুধিব পাৰিব মই খালি এপিল কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ ৰাইজক সোনকালে এপ্লাই কৰক 31 ডিচেম্বৰৰ আগতে